हेलो फ्रेंड्स পোনপ্ৰথমে মই ৰিংকুৱে আপোনালোকক মোৰ চেনেল অল ইন ওৱানলৈ স্বাগতম জনাইছোঁ। মই আজি লৈ আহিছোঁ এটা নতুন ভিডিঅ'টো লৈ আহিছোঁ আগতে দিয়া টপিককেইটাৰ ওপৰতে লৈ আহিছোঁ প্ৰেম ভালপোৱা আৰু মোৰ কিছু অনুভৱ। এতিয়া ইয়াৰ লগতে আৰু এটা কথা কওঁ, কালি মই আপোনালোকলৈ দুটা ভিডিঅ' আগবঢ়াইছিলোঁ। আজি কিন্তু দুটা ভিডিঅ' আগ নবঢ়াওঁ, আজি মানে আৰু নবঢ়াওঁ দুটা ভিডিঅ' আগ। আৰু কালি দুটা ভিডিঅ' আগবঢ়োৱাৰ আঁৰৰ কথা হৈছে মই সেই ফটোখিনি যিখিনি আপোনালোকক সেইটো ভিডিঅ'ৰ দ্বাৰা শ্বেয়াৰ কৰিছিলোঁ আপোনালোকৰ লগত, সেই ফটোখিনি থকাৰ বাবে ভাবিলোঁ যে আপোনালোকৰ লগত সেই ফটোখিনি মই শ্বেয়াৰ কৰোঁ। যিখিনি সৌন্দৰ্য প্ৰাকৃতিক সৌন্দৰ্য খুব ভাল লাগিছিলে, সেইবাবে শ্বেয়াৰ কৰিলোঁ আৰু সেইখিনি দি এটা ভিডিঅ' বনাই দিলোঁ। কিন্তু আজিৰ ভিডিঅ' এটাই আগবঢ়াইছোঁ, আপোনালোকক কৈ দিছোঁ কাৰণ কেতিয়াবা দুটা ভিডিঅ' কেতিয়াবা এটা ভিডিঅ' আপোনালোকে ভাবিবও পাৰে কিয় এনেকুৱা কৰে বুলি, সেয়ে আপোনালোকক জনাই দিছোঁ। এতিয়া আহোঁ আজিৰ ভিডিঅ'টোলৈ। আজি আপোনালোকক মই কেইটামান দৰকাৰী কথা ক'ব বিচাৰিছোঁ, যিকেইটা কথা নেকি প্ৰেম আৰু ভালপোৱাৰ লগত জড়িত হৈ থাকে। আৰু এইখিনি মোৰ কেৱল অনুভৱৰ পৰাহে ক'ম, বেলেগৰ পৰা কোৱা নাই, মোৰ নিজৰ অনুভৱৰ পৰাই ক'ম। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব, আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে প্লিজ লাইক এটা কৰি দিব। আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। এতিয়া আহোঁ ভিডিঅ'টোলৈ। সকলোৰে ৰিলেশ্যনশ্বিপত কাজিয়া থাকেই, যেনেকুৱাই নহওক ৰিলেশ্যনশ্বিপটো সদায় কাজিয়াটো সৰুকৈ হ'লেও সৰু হওক ডাঙৰ হওক সদায় এখন কাজিয়া থাকেই। সদায় বুলি কোৱা নাই, কিন্তু চবৰে থাকে। যেতিয়াই নহওক সকলোৰে সেই কাজিয়াখন থাকেই, কিন্তু সেই কাজিয়াৰ পৰিণতিস্বৰূপে বহুতৰে ব্ৰেকআপ হৈ যায়। আচলতে মই ব্ৰেকআপৰ বিষয়ে আলোচনা কৰা নাই, সেই কাজিয়াবোৰৰ পৰাই যে ব্ৰেকআপ হৈ যায় কেতিয়াবা কিয় হয় সেই বিষয়ে কৈছোঁ, যিখিনি মোৰ কিছু অনুভৱৰ পৰাই কৈছোঁ। সকলোৰে যে তেনেকুৱা হয় সেইটো কথা নহয় বাৰু, কিন্তু কিছুমানৰ হয়। আৰু সেই কাজিয়াসমূহত যেতিয়া শেষলৈ কেতিয়াবা অভ্যাসৰ ৰূপ লয়, যেনেকৈ অলপ কাজিয়া হ'লে ইজনে সিজনৰ ব্লক কৰা, কিবা কৰা, আনফ্ৰেণ্ড কৰা, ছ'চিয়েল মিডিয়াত আনফ্ৰেণ্ড কৰে, ব্লক কৰে, ফোনটো ব্লক কৰি দিয়ে, হোৱাটছআপ হওক ফেচবুক হওক সেই সকলো ব্লক কৰে। সেই তেনেকুৱাবোৰ কেতিয়াবা খেলৰূপে থাকে, কিন্তু লাহে লাহে সেই খেলবোৰ গৈ অভ্যাসত পৰিণত হয়, যিটো নেকি বহুতেই বেয়া কথা হয়। আৰু এজনে যেতিয়া সেইটো অভ্যাসত পৰিণত কৰি লয়, কিন্তু আনজনৰ মনত কি চলি থাকে সেই কথাটো তেওঁ ভাবিবলৈ কেতিয়াও চেষ্টা নকৰে। আচলতে ভাবিবলৈ যদি চেষ্টা কৰিলে হয় তেতিয়াহ'লে তেনেকুৱা কামটো তেওঁ নকৰে। সেয়ে কৈছোঁ, সেইটো অভ্যাসত যিটো খেলাৰ ৰূপত থাকে সেইটো কিন্তু আপোনালোকে অভ্যাসত কেতিয়াও পৰিণত হ'ব নিদিব। কাৰণ অভ্যাসত পৰিণত হৈ গ'লে যেতিয়া সৰু সৰু কথাতে যেতিয়া আপুনি আপোনাৰ প্ৰিয়জনক ব্লক কৰিব বা আনফ্ৰেণ্ড কৰি দিয়ে, তেতিয়া সেইটো সিজনৰ মনত এনেকুৱা এটা প্ৰভাৱ পেলাই যায়, সেইটো আপুনি নিজে বুজিবই নোৱাৰে। তেওঁৰ বাবে সেই অভ্যাসটো যিজনে কৰে, তেওঁৰ সেই অভ্যাসটো আনজনৰ বাবে একো ফিলিংছ নহা হৈ যায়গৈ শেষত গৈ। তেওঁ যেতিয়া ব্লক কৰে, কৰক একো নহয়, সদায় কৰি থাকে, কিনো আমনি লগাৰ নিচিনা হৈ যায়, আমনিদায়ক হৈ যায়। শেষত এনেকুৱা হয় যে সেই ব্লক কৰা সেই খেলটো, ব্লক আনব্লক আনফ্ৰেণ্ড কৰা সেই খেলটো লাষ্টত গৈ হাঁহিৰ দৰে হৈ যায়, আনজনৰ হাঁহিৰ দৰে হৈ যায়। সেয়ে কৈছোঁ, কেতিয়াও আপোনালোকে সেই ব্লক আনব্লক কৰা সেইটো খেলটোত, সেইটো খেল বুলিয়েই কৈছোঁ কাৰণ সেইটো খেলৰ দৰেই হয়। এজনে ব্লক কৰিব, আনজনে কেতিয়াবা প্ৰথমতে কয় খুলি দিয়ক, কিন্তু শেষত যেতিয়া তেওঁ আমনি পায় তেওঁ কেতিয়াও নকয় সেইটো যে খুলি দিয়ক, কিবা কৰক, সেই কথাটো তেওঁ নোকোৱা হৈ যায়। কাৰণ তেওঁ আমনিদায়ক পাই যায়, আমনি পাই যায়গৈ যে সদায় সদায় কিয় এনেকুৱা কৰি থাকে, আৰু সদায় এনেকুৱা কৰি থাকিলে মই কি সদায় এনেকুৱাই কৰি থাকিম নেকি, সেই তেনেকুৱা ভাৱ এটা মনলৈ আহি যায়, যিটো নেকি এটা সম্পৰ্ক শেষো কৰি দিব পাৰে। আৰু যেতিয়া সেই ব্লক আনব্লকৰ খেলটো এজনৰ বাবে অভ্যাস হৈ যায়, তেতিয়া আনজনৰ বাবে কিন্তু সেইটো হাঁহিৰ দৰেহে হৈ পৰে। কাৰণ তেওঁ কিমান সহিব, ইমানো বেছিতো মানুহে সহিব নোৱাৰে যে
সদায় একেখিনি কথাতেতো সহি থাকিব নোৱাৰে। সদায় যদি এটা সৰু সৰু কথাতে যদি ব্লক আনব্লক কৰাৰ কথা কয় বা কৰি দিয়ে, সেইটোতো সদায় সহি থাকিব নোৱাৰে। সেয়ে সেইটো হাঁহিৰ পাত্ৰ হৈ যায়। আপোনালোকলৈ অনুৰোধ কৰিছোঁ, আপোনালোকে যেন সেনেকুৱা এইটো খেল ৰূপত এনেকুৱাই অভ্যাস খেল হিচাপত ৰাখক, কিন্তু অভ্যাসত কেতিয়াও পৰিণত নকৰিব। অভ্যাসত পৰিণত কৰিলে কিন্তু বহুত ডাঙৰ বিপদ হয়। এটা সম্পৰ্ক শেষ হৈ যোৱাৰো দৰেই হয়। সেয়ে কৈছোঁ। ভিডিঅ'টো আজি অলপ দীঘলেই হ'ল। আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। অলপ বেছিয়ে কথা ক'লোঁ বাৰু, বেয়া নাপাব। যিখিনি মোৰ অনুভৱৰ পৰাই কৈছোঁ, মই বেলেগৰ বা বেলেগ কথাৰ হেৰিত কোৱা নাই, বেলেগক দেখি বা কিবা কৰি কোৱা নাই। যিটো মোৰ এটা অনুভৱ হয়, সেই অনুভৱসমূহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আহিছোঁ।